নমস্য আৰু চিৰপূজ্য শ্ৰদ্ধাৰ ডক্টৰ শশীকান্ত শইকীয়া ছাৰৰ বাসগৃহত এই অন্তৰ্বাণীৰ কক্ষলৈ আমি আহিলোঁ আৰু এটা সুন্দৰ কক্ষ আচলতে চাবলগীয়া এটা কক্ষ সজাই তুলিছে ছাৰে আৰু এইখিনি আচলতে ছাৰে নিজে সজোৱা নহয় আন্তঃগাঁথনিহে ছাৰৰ কিন্তু বাকী গোটেইখিনি যি চাৰ্টিফিকেট আছে ছাৰক জনোৱা সন্মান সম্বৰ্ধনা এই গোটেইখিনি ছাৰে ইমান ধুনীয়াকৈ সুন্দৰকৈ সজাই ৰাখিছে ওলাই যোৱাৰ লগালগ মানে বাৰ্তা এটা লৈ পেলাই যাতে আগবাঢ়ি যাব পাৰে এনেকুৱা ধৰণৰ জ্ঞানৰ প্ৰজ্ঞাৰে উজ্জ্বলিত হৈ যাব বুলি মই আশা ৰাখিছোঁ আৰু এইখন হৈছে মোৰ জীৱন দৰ্শন সম্পাদনা কৰিছে হোমেন বৰগোহাঁই ছাৰে প্ৰয়াত হোমেন বৰগোহাঁই ছাৰে আমাৰ সকলোৰে আদৰ্শৰ আৰু সকলোৰে চিৰনমস্য আচলতে এজন সাহিত্যিক আৰু অভিভাৱক স্বৰূপ অসমৰ বিশেষ বুদ্ধিজীৱী আছিল তেখেতে মৃত্যুৰ আগমুহূৰ্তত এখন কিতাপ ৰাইজলৈ বুলি অৱদান হিচাপে অসমীয়া সমাজ জীৱনত আগবঢ়াই থৈ গৈছিল আৰু এই কিতাপখনত কেইজনমান অসমৰ বিশেষ ব্যক্তিৰ জীৱন দৰ্শনৰ ওপৰত তেওঁ লিখি থৈ গৈছে আৰু সেই বিশেষ ব্যক্তিৰ ভিতৰত আমাৰ সকলোৰে শ্ৰদ্ধাৰ শশীকান্ত শইকীয়া ছাৰৰ নামৰ সৈতে ইয়াত মই নামটো দেখিছোঁ ইয়াতে ছাৰৰ নামটো আছে ইয়াত আছে য়েছে দৰ্জে থংচী ডাঙৰীয়া আৰু ডক্টৰ নগেন শইকীয়া ছাৰ নিচিনাথ চাংগাকটি প্ৰদীপ বৰুৱা তেনেকুৱা বিভিন্নজনৰ ভিতৰত বিশেষ নহয় মাত্ৰ এইখিনিয়ে আছে ইয়াৰ ভিতৰত মানে তেখেতৰ জীৱন দৰ্শনৰ ওপৰতো হোমেন বৰগোহাঁই ছাৰে লিখি থৈ গৈছে এইটো এটা আচলতে সঁচাকৈ আদৰ্শনীয় আৰু উল্লেখযোগ্য অসমীয়া সমাজ আৰু সাহিত্যিক জীৱনত ই এক সোণালী আখৰেৰে লিপিবদ্ধ এখন কিতাপ আৰু এই কিতাপখনত ছাৰে আচলতে জীৱনত কৰ্মজীৱনত কৰি যোৱা কামৰ ফলৰ মানে উৎকৃষ্ট নিদৰ্শন হিচাপে বা জীৱনৰ চাগে আটাইতকৈ উত্তম উপহাৰ বুলি ক'বলৈ গ'লে এইখন কিতাপেই আচলতে চাগে ছাৰৰ হয় মোৰ এনেকুৱা অনুভৱ হৈছে কাৰণ হোমেন বৰগোহাঁই ছাৰে সাধাৰণতে যাৰ মানে সাধাৰণ ব্যক্তিৰ ওপৰত জীৱন দৰ্শনৰ ওপৰত নিলিখে কিছু বিশেষ ব্যক্তিৰ ওপৰত লিখিছে সেইজন হৈছে আমাৰ ডক্টৰ শশীকান্ত শইকীয়া ছাৰ গতিকে খুব ভাল লাগিছে দেখিছোঁ আৰু আপোনালোকে আহিব এই অন্তৰ্বাণীত আহি অন্তৰৰ নিভৃত কোণৰ পৰা যি মানে ৰাইজক যি প্ৰজ্ঞাৰ প্ৰজ্বলিত উদ্ভাসনেৰে সমৃদ্ধ এক পৰিৱেশৰ মাজত আপোনালোকে সোমাবলৈ পাব আৰু দেখিবলৈ পাব সকলোৱে জীৱনৰ এটা দৰ্শন লাভ কৰিবলৈ সক্ষম হ'ব সকলোকে অন্তৰ্বাণীলৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ আৰু আজিলৈ ইমান সুন্দৰকৈ আচলতে ছাৰে সজাই ৰাখিছে ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ছাৰৰ যে যিমানখিনি কিতাপ আছে ছাৰে লিখা স্বৰচিত এই কিতাপৰ আচলতে মাজতেই ছাৰ যে ইমান ছাৰৰ বিভিন্ন উপাধিও লাভ কৰিছে কৰ্মসূৰ্য উপাধি লাভ কৰিছে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰ্মসূৰ্য উপাধি তেওঁক দিছে কিয় দিছিল কিয়নো ছাৰে ইমানখিনিয়ে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে আচলতে এই কক্ষটোলৈ আহিলে আপুনি গম পাব আৰু ছাৰৰ কলেজখনলৈ সোমাই গ'লে আচলতে এখন চৰকাৰী অনুষ্ঠানত সোমাইছোঁ নে বেচৰকাৰী অনুষ্ঠানত সোমাইছোঁ এই কথাটো অনুভৱ কৰিব সাধাৰণতে নোৱাৰে ইমান শৃংখলা আৰু পৰিপাটিকৈ সজাই ৰখা হৈছে গতিকে মই আপোনালোককো অনুৰোধ জনাম আপোনালোকে যদি কেতিয়াবা ভাগ্যত মিলে তেতিয়াহ'লে এই অনুষ্ঠানটোলৈ আহিব তাৰমানে মই ভাগ্যত মিলে বুলি এটা কাৰণে কৈছোঁ এই অনুষ্ঠানবিলাকলৈ আহিবলৈ ভাগ্য লাগিব আচলতে সেইকাৰণে আজি ঈশ্বৰৰ কৃপাত আহিবলৈ পালোঁ ছাৰ সদায় চিৰনমস্য আৰু চিৰপূজ্য আৰু আমাৰ মাৰ্গদৰ্শক হিচাপে ছাৰ আছে গতিকে ছাৰে যাতে আমাক এই বিশাল কিতাপৰ আকৰ্ষণীত যাতে আমাক ভৱিষ্যতৰ প্ৰজন্মক লৈ যাতে আগন্তুক দিনবিলাকত গোটেই জীৱনটো যাতে সাধনাত যি তেওঁ ব্ৰতী হৈ থাকে এই জীৱনজোৰা সাধনা তেওঁ ব্ৰতী হৈ থকাত এই এনেকুৱা কিতাপৰ চাওক কোনেও যেতিয়া জনজাতিকৰণৰ কথা চিন্তা নকৰিছিল তেতিয়াই ছাৰৰ জীৱনৰ 5 নম্বৰ লিখা আছে 5 নম্বৰখন কিতাপ জনজাতিকৰণৰ আন্দোলন
ছয় জনগোষ্ঠী জনজাতিকৰণ আন্দোলন শশীকান্ত শইকীয়া এই কিতাপখন তেওঁ লিখি ওলাইছিল যেতিয়া কোনো চিন্তাই কৰা নাছিল তো এনেকুৱা ধৰণৰ চিন্তাৰে ছাৰে এই কিতাপবিলাক লিখিছে বিভিন্ন অসমীয়াই সত্যৰ মুখামুখি হ'বলৈ সাহস কৰক এনেকুৱা ধৰণৰ কিতাপ আচলতে ছাৰে লিখি উলিয়াইছে আৰু ভৱিষ্যতৰ ৰাজনীতি ডক্টৰ শশীকান্ত শইকীয়া এই ভৱিষ্যতৰ ৰাজনীতি ডক্টৰ শশীকান্ত শইকীয়া ছাৰে লিখা এই কিতাপখনত আৰু এখন কিতাপ মোৰ কেতিয়া খং উঠে এই কিতাপখনত ছাৰে হয়তো চাগে তেখেতৰ মনৰ কোনোবা এটা সময়ত কিবা অনুভৱ আহিছিল আৰু সেই অনুভৱৰ দ্বাৰা এই কিতাপখন লিখিছিল আমি আৰু এখন কিতাপ এইখন হৈছে বিন্দাস অসমীয়া এই বিন্দাস অসমীয়া কিতাপখন মানে আমাৰ অসমীয়া মানুহে যেনেকৈ জীৱনটো বিন্দাসভাৱে থাকি ভাল কেনেকৈ নিশেষ হয় এটা জাতি এইবিলাক আচলতে কিতাপ পঢ়িবলগীয়া কিতাপ ছাৰে লিখি উলিয়াইছে সপোন খেদি ফুৰাৰ আনন্দ এই সপোন দেখাটো আচলতে আমি সকলোৱে নিজৰ নিজৰ মাতৃভাষাতে সপোন দেখোঁ আৰু এই মাতৃভাষাত দেখা সপোনবিলাক আচলতে কেনেকুৱা ধৰণৰ হ'ব লাগে এই সপোন খেদি ফুৰাৰ আনন্দৰ এই গোটেইখিনি বস্তু ইয়াত তেওঁ লিখিছে যুৱ প্ৰজন্মক লৈ পেলাই যথেষ্ট আগ্ৰহী আৰু যুৱ প্ৰজন্মক লৈ পেলাই যুৱ প্ৰজন্মনো কেনেকৈ ভৱিষ্যতৰ দিনত আগবাঢ়ি যাব লাগে যুৱ প্ৰজন্মই কি কৰা উচিত উঠি অহা প্ৰজন্মৰ যি নেতা সৃষ্টি কৰিব পাৰে তেওঁহে আচলতে এজন নেতা এই কনচেপ্টটো আমি বিশ্বাস কৰিব লাগে আৰু সেইকাৰণে কিতাপৰ মাধ্যমেৰে কেনেকৈ যুৱ প্ৰজন্মক আগবাঢ়াব পাৰি তাৰ বাবে এখন কিতাপ লিখি উলিয়াইছিল ভৱিষ্যতৰ যুৱ সমাজ এই ভৱিষ্যতৰ যুৱ সমাজতে ছাৰৰ গোটেইখিনি বিষয় ইয়াতে লিখা আছে কেতিয়াবা আহিব ইমান সুন্দৰ এটা পৰিৱেশ আৰু কেৱল কিতাপ আৰু কিতাপ আৰু কিতাপ কিতাপ পঢ়ি ভাল পোৱা মানুহে আচলতে এই ঠাইলৈ আহিলে কেতিয়াও বৰ ফিল নকৰিব এইখিনি আচলতে যি মেমেণ্টো আছে এইখিনি গোটেইখিনি ছাৰৰ কৰ্মজীৱনৰ কৰ্মসাধনাৰ ফলস্বৰূপে তেওঁ ইমান সুন্দৰকৈ সজাই তুলিছে